নমস্কাৰ ছাৰ্বৈদসকল। ৰাজ্যৰ শিক্ষা বিভাগৰ ৰন্ধনকৰ্মীসকলৰ দৰমহা 12,000 টকালৈকে বৃদ্ধিৰ ওপৰত অসম চৰকাৰে শেহতীয়াকৈ অনুমোদন জনাইছে। হয় ছাৰ্বৈদসকল, ৰন্ধনকৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধি সম্বন্ধীয় আজিৰ এই সুখবৰটো আমি জানি ল'ম। তাৰ আগতে আপোনালোকক এটা অনুৰোধ অনুগ্ৰহ কৰি লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ ৰন্ধনকৰ্মীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। হয় ছাৰ্বৈদসকল, অলপতে সমগ্ৰ শিক্ষাৰ 15 সংখ্যক কাৰ্যবাহী সমিতিৰ বৈঠক অনুষ্ঠিত হৈ যায় আৰু সেই বৈঠকত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ কৰ্মৰত ৰন্ধনকৰ্মীসকলৰ দৰমহা 12,000 টকালৈ আৰু সহ ৰন্ধনকৰ্মীসকলৰ দৰমহা 10,000 টকালৈকে বৃদ্ধিৰ ওপৰত সমগ্ৰ শিক্ষাৰ কাৰ্যবাহী সমিতিয়ে অনুমোদন জনাইছে। লগতে ৱাৰ্ডেনৰ দৰমহা 9,000 টকালৈ আৰু চকীদাৰসকলৰ দৰমহা 12,000 টকালৈকে বৃদ্ধি কৰিছে। গতিকে ছাৰ্বৈদসকল, এয়া নিশ্চয় কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত কৰ্মৰত ৰন্ধনকৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধি সম্বন্ধীয় এটা অত্যন্ত সুখবৰ। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।